নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, উচ্চ শিক্ষা তথা শিক্ষা বিভাগৰ সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কামৰূপ মহানগৰৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শ্ৰী সুমিত সত্যৱান ডাঙৰীয়া, ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ানী, ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন শ্ৰীমতী পমী বৰুৱা ডাঙৰীয়ানী, ডাইৰেক্টৰ SCRT ডক্টৰ নিৰদা দেৱী প্ৰমুখ্যে আজি এই প্ৰেক্ষাগৃহত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় শিক্ষক শিক্ষয়িত্ৰী, নিমন্ত্ৰিত অতিথিবৃন্দ আৰু এই সন্মানিত নিযুত মইনা প্ৰাপ্ত ছাত্ৰীসকল সকলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আপোনালোক সদৌতিকে আমাৰ এই বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহলৈ আদৰ সম্ভাষণ জনাইছোঁ। জয় জয়তেই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইবাবেই যে এনে এক সন্মানজনক অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণা বিশ্ববিদ্যালয়। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় NRF ৰেংকিঙত ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত যিটো ৰেংকিঙত আমি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ 13 নম্বৰ সংখ্যক নম্বৰ পাবলৈ 13 সংখ্যক আমি সংখ্যকত পাবলৈ সক্ষম হৈছোঁ। তথাপি তাৰ লগতে টাইমছ হায়াৰ এডুকেশ্যন ইণ্ডেক্সতো ভাৰতবৰ্ষত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 48 ৰেংক, নেকৰ A+ আমাৰ এই শিক্ষানুষ্ঠান। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক জনাবলৈ পাই সুখী হৈছোঁ যে সদ্য সমাপ্ত জুনত অনুষ্ঠিত যি JRF নেট PhD এই পৰীক্ষাত কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 440 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে JRF নেট PhDত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ছাত্ৰীসকলে হৈছে আমাৰ ৰাজ্যৰ ধৰণী। আমাৰ বেদান্তিক তত্ত্ব ব্যৱস্থাত অৰ্থনীতিক প্ৰতিনিধিত্ব কৰে লক্ষ্মী আয়ে, ক্ষমতা শক্তিক প্ৰতিনিধিত্ব কৰে দুৰ্গা মায়ে আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে সৰস্বতী আয়ে। গতিকে ছাত্ৰীসকল হৈছে এই অৰ্থনীতি, ক্ষমতা, শক্তি আৰু জ্ঞানৰ প্ৰতীক। গতিকে ছাত্ৰীসকলে বৰ্তমান এই যিটো আমাৰ 21শ শতিকাৰ যিটো প্ৰতিযোগিতাৰ দিনত তোমালোকে অতি সক্ষমভাৱে আগুৱাই যাব লাগিব। আৰু এই শিক্ষানুষ্ঠানবিলাকত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তোমালোকৰ এক নিৰবিচ্ছিন্ন শিক্ষাৰ প্ৰাপ্তিৰ যিটো প্ৰচেষ্টাক সক্ষম কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে তোমালোকৰ যাতে কোনো অৰ্থনৈতিক যাতে কোনো বাধা নাহে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। খালি লগতে ছাত্ৰীসকলক এটা কথা জনাবলৈ পাই মই এইটো কথা জনোৱাটো দায়িত্ব যে যিসকল ছাত্ৰীয়ে নিযুত মইনা প্ৰাপ্ত বা তেওঁলোকে পাইছে, শিক্ষানুষ্ঠানৰ খালি যিখিনি নিয়ম নীতি, যিবোৰ ৰুলছ ৰেগুলেশ্যন, নিয়মানুবৰ্তিতা, ডিচিপ্লিন আজি তোমালোকে মানি চলিব লাগিব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ প্ৰায় 8000 ছাত্ৰ ছাত্ৰীৰ 70% হৈছে ছাত্ৰী। গতিকে আজিও এই নিযুত মইনাৰ আমাৰ প্ৰায় 1070 ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজি অসমত আৰ্থসামাজিক শিক্ষাৰ এক বিপ্লৱ আৰম্ভ হৈছে। এই ৰূপান্তৰৰ খনিকৰ হৈছে অসমৰ ৰাইজৰ হিয়াৰ আমঠু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ নেতৃত্বত অসমৰ শিক্ষা খণ্ডতেই হওক, অৰ্থনৈতিক খণ্ডতেই হওক বা স্বাস্থ্য আদি বিভিন্ন খণ্ডত এক গাঁথনিগত পৰিৱৰ্তনৰ আৰম্ভ হৈছে। এই পৰিৱৰ্তনৰ তোমালোক এগৰাকী ৰূপান্তৰৰ খনিকৰ। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন, এই সপোনক বাস্তৱত ৰূপায়ণ কৰিবলৈ তোমালোক অগ্ৰসৰ হোৱা, তাকেই কামনা কৰি আজি এই অনুষ্ঠানলৈ সদৌতিকে সাদৰ সম্ভাষণ জনাই মোৰ আদৰণীয় ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।